অসমীয়া সাহিত্যৰ বুৰঞ্জীত গদ্যৰ ভেটি প্ৰতিষ্ঠাপক কথাশিল্পী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভট্টদেৱ হৈছে শংকৰোত্তৰ কালৰ এগৰাকী প্ৰতিভাশালী সাহিত্যিক, দাৰ্শনিক আৰু ধৰ্ম প্ৰচাৰক। তেওঁক প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হয়। মধ্যযুগৰ পদ্য প্ৰধান সাহিত্যৰ ধাৰাৰ পৰা আঁতৰি আহি তেওঁ সৰ্বসাধাৰণৰ বাবে সৰল গদ্যত ধৰ্মীয় গ্ৰন্থ ৰচনা কৰি এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ভট্টদেৱৰ জন্ম ষোড়শ শতাব্দীৰ মাজভাগত আনুমানিক 1558 খ্ৰীষ্টাব্দ বৰ্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত বিছানকুছি গাঁৱত হৈছিল। তেওঁৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ। তেওঁৰ পিতৃৰ নাম কবি সৰস্বতী চন্দ্ৰ ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী। সৰুৰে পৰা ভট্টদেৱ আছিল অসাধাৰণ প্ৰতিভাৰ অধিকাৰী। তেওঁ সংস্কৃত ব্যাকৰণ, সাহিত্য আৰু পুৰাণত গভীৰ পাণ্ডিত্য অৰ্জন কৰিছিল। প্ৰথম অৱস্থাত তেওঁ তান্ত্ৰিক ধৰ্মৰ অনুগামী আছিল যদিও পিছলৈ মহাপুৰুষ দামোদৰদেৱৰ সান্নিধ্যলৈ আহি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু বৈষ্ণৱ ধৰ্মত দীক্ষিত হয়। তেওঁৰ পাণ্ডিত্যৰ বাবে তেওঁক ভাগৱত ভট্টাচাৰ্য আৰু কবিৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল। গুৰু দামোদৰদেৱৰ নিৰ্দেশত তেওঁ পাটবাউসী সত্ৰৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ বৰপেটাৰ ব্যাসকুছিত নিজাকৈ সত্ৰ স্থাপন কৰে, য'ত তেওঁ ধৰ্ম চৰ্চা আৰু সাহিত্য ৰচনাত আত্মনিয়োগ কৰিছিল। 1638 খ্ৰীষ্টাব্দত তেওঁ ইহলীলা সম্বৰণ কৰে। ভট্টদেৱৰ মূল অৱদান হ'ল সংস্কৃতত থকা ধৰ্মগ্ৰন্থসমূহ সৰল অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰা। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহ হ'ল কথা ভাগৱত, ভাগৱত পুৰাণৰ কথা ৰূপ, কথা গীতা, ভাগৱত গীতাৰ গদ্যানুবাদ, কথা ৰত্নাৱলী, ভক্তি ৰত্নাৱলীৰ গদ্যানুবাদ। তেওঁৰ গদ্যত এটা গম্ভীৰ অথচ প্ৰাঞ্জল ৰূপ দেখা পোৱা যায়। তেওঁৰ এই সৃষ্টিক কথাশিল্পীৰ বাবে উচ্চ প্ৰশংসা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। ভট্টদেৱ আছিল এজন কঠোৰ ভকত আৰু প্ৰচাৰক। তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আছিল ধৰ্মীয় জ্ঞান সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱা। দামোদৰদেৱৰ আদৰ্শ মানি তেওঁ সৰল জীৱন যাপন কৰিছিল। অসমীয়া গদ্যৰ ভঁৰাল চহকী কৰাৰ বাবে তেওঁক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায়। তেওঁৰ স্মৃতিত বৰপেটাৰ বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। আধুনিক অসমীয়া গদ্যৰ ভেটি প্ৰতিষ্ঠা কৰি ভট্টদেৱে যি অৰ্থপূৰ্ণ সাহিত্য সৃষ্টি কৰি থৈ গ'ল, সেয়া অসমীয়া জাতিৰ বাবে এক চিৰন্তন সম্পদ। তেওঁৰ কথা গীতা আৰু কথা ভাগৱত কেৱল ধৰ্মগ্ৰন্থই নহয়, ই অসমীয়া ভাষাৰ গাম্ভীৰ্য আৰু প্ৰকাশ ভংগীৰ শ্ৰেষ্ঠ চানেকি। যিমান দিন অসমীয়া ভাষা জীয়াই থাকিব, সিমান দিন গদ্যৰ বাটকটীয়া হিচাপে ভট্টদেৱৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব।